হাই গাইজ আমি কালি গুৱাহাটীলৈ গৈছিলোঁ। কালি কিন্তু মই ভিডিঅ'টো দিব নোৱাৰিলোঁ, ভাগৰ লাগিলে, সেইকাৰণে আজি দিম বুলি ভাবিলোঁ। আৰু এয়া হৈছে আমি গৈ আছিলোঁ, তাতে বাইকত গৈছিলোঁ আৰু বহুত কষ্ট পালোঁ বাইকত গৈ, দূৰ বহুত। আৰু ইফালে ধূলি, ইফালে মানে এনেই দেখাত লাগিছে ধূলি নথকা নিচিনা, কিন্তু বহুত ধূলি আছিলে। চকুটোকো মোৰ ৰঙা হৈ গৈছিলে। আজিও মানে চকুটো মুদিব পৰাগৈ নাই, ইমানেই ধূলা ওমালে। ছানগ্লাছ পিন্ধিবলৈও মানে মনত নপৰিল। আৰু আগতেতো ভাবিছিলোঁ ছানগ্লাছ পিন্ধিলে মানে অলপ ষ্টাইল মাৰে বুলি, কিন্তু কালি অলপ ভালকৈ গম পাইছোঁ আৰু ধূলাৰ পৰা বহুত মানে প্ৰটেক্ট পায়। আৰু মানুহজনৰ এক্সামো শেষ হৈছে আৰু আমি গৈ আছোঁগৈ আৰু এতিয়া ঘৰলৈ বুলি। আৰু এটাই আছে বাকী, এইটোতো দেৰি আছে। আজি আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। এয়া ইউনিভাৰ্চিটি। আমি কিমান দূৰ বাইকত আহিব লগা হৈছে গম পাইছেনে? আমি বঙাইগাঁৱৰ পৰা একদম গুৱাহাটীলৈকে আমি বাইকত গৈছোঁ। ক'বই নালাগে আৰু কিমান কষ্ট। আৰু মোৰ বেছি কষ্ট হৈছে অনুভৱটো, কিন্তু মোৰ হাজবেণ্ডৰ হোৱা নাই চাগে ইমান কষ্ট অনুভৱটো, কাৰণ ইহঁতৰ বাইক চলোৱাৰ অভ্যাস আছে ন। মোৰ এনেকৈ ইমান দূৰ বহি যোৱাৰ অভ্যাস নাই, ফাৰ্ষ্ট। আৰু সেয়াই আৰু ভালেই লাগিছে, কিন্তু অলপ কষ্ট হ'লগৈ আৰু বহি যোৱাৰ। আমি ৰখি ৰখি গৈছোঁ, তাতে ৰখি মেলি খাইছোঁ আৰু অলপ টাইম বহিলোঁ। ৰাস্তাৰ মাজে মাজে মই অলপ গান গাই গৈছোঁ, কোনেও শুনি নাপায় বুলি ভাবি অলপ ডাঙৰকৈ গাইছোঁ, যাতে যেন বৰিং নালাগে গৈ। সেইকাৰণে অলপ গুণগুণাই গৈছোঁ আৰু উপায় নাই। এনেকৈ মানে দূৰ হ'লেও গৈ ভালেই লাগিলে বাৰু। আৰু এয়া চাওক আপোনালোকে কেনেকুৱা লাগিছে। এনেইতো গুৱাহাটীত থকা মানুহবোৰৰ কাৰণে একো নালাগিবও পাৰে, কিন্তু যোনবোৰে গুৱাহাটীলৈকে আহি পোৱা নাই, গুৱাহাটীখন দেখা নাই, আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ। সদায় কাষতে থাকিবানে, অচিনকৈ নদীতে পানী ছয়তালা, এতিয়া কপিছে। আৰু গাইজ আমি আহি থাকোঁতে কি দেখা পালোঁ সেয়া চাব দেই আপোনালোকে। হাতী, সেয়া হাতী দেখা পালোঁ, ভালে লাগিল মনটোত। হাতী দেখিলোঁ বহুত দিনৰ মূৰত। আৰু এটা কথা গাইজ, গুৱাহাটীলৈ আহিয়ে মানে গুৱাহাটীত যেতিয়া আহিয়ে পাইছোঁ, তেতিয়া মানে জুবিন গাৰ্গ এখেতলৈ বহুত মনত পৰা হৈছিল। মানে এনেওতো মনত পৰেই গানবোৰ শুনিলে, কিন্তু বিশেষকৈ মই গুৱাহাটীখনলৈকে মানে আহি পোৱাৰ লগে লগে জুবিন দাক মানে বহুত মিছ কৰা হৈছিল। আৰু এয়া ব্ৰহ্মপুত্ৰ নদী, দলংখন বনাই আছে, কিন্তু হোৱা নাই সম্পূৰ্ণ। আৰু আমি গৈ আছোঁ আৰু চাই থাকক। মোৰ বুকুৰে তুমি বৈ যোৱাচোন, কুলু কুলু সুৰে কৈ দিয়াচোন, ইতি
আহিছোঁগৈ আৰু মানুহজনক ক'লোঁ যে অলপ টাইম ৰখোঁ বুলি, সেইকাৰণে গাড়ীখন ৰখাই মানে অলপ টাইম বহিলোঁ। তাৰপাছত বহি মেলি অলপ ৰ'লোঁ, খাই বৈ মেলি আকৌ যাবলৈ ৰেডি হ'লোঁ আৰু এতিয়া চাই থাকিব ভিডিঅ'টো শেষলৈকে। ৰাতিয়ে হৈ গ'লগৈ আমাৰ আহি পোৱা। এয়া আমাৰ বজাৰ ফালে মাংস কিনিবলৈ গ'ল আমাৰ মনু ৰাজবংশী। এয়া আহি পোৱা ৰাতি হ'লগৈ আমাৰ। চৰবুক, এয়া চৰবুক। বাইকখন আজি বহুত কষ্ট পাল দেই বেচেৰা। গাইজ, আমাৰ ওচৰতে চৰবুক, মানুহজনে মনুৰ কাৰণে চাওমিন কিনিব গৈছে। আমি আহি পোৱা ৰাতিয়ে হ'ল গুৱাহাটীৰ পৰা। ইমান ঠাণ্ডা নহয়, ঘৰত মানে বেছিকৈ ঘৰৰ পৰা ওলোৱা মন নকৰাৰ কাৰণে গমেই পোৱা নাছিলোঁ বাহিৰত ইমান ঠাণ্ডা বুলি। কিন্তু আজি ৰাতিপুৱা আৰু এতিয়া ওলাই আহি গম পাই গৈছোঁ কিমান ঠাণ্ডা।